আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে আমি লৈ আনিছোঁ খুব ধুনীয়া কেইটামান জবৰ ভেকেঞ্চি, য'ত আপোনালোকে 25,000ৰ পৰা 45,000 পৰ্যন্ত দৰমহা লাভ কৰিব পাৰিব। আৰু যিসকল ব্যক্তিয়ে তেওঁলোকৰ লোকেশ্যনৰ জব বিচাৰি বিভিন্ন ধৰণৰ চেনেল চাই আছে তেওঁলোকৰ বাবে আজি ভাল খবৰ, কাৰণ আজি আমাৰ এই চেনেলটোৰ এই ভিডিঅ'টোত আপোনালোকৰ লোকেশ্যনৰ জব আমি লৈ আনিছোঁ। যিসকলে আমাক বিভিন্ন সময়ত কমেণ্ট বক্সত উল্লেখ কৰিছিল তেওঁলোকৰ লোকেশ্যনৰ কথা, সেইসকলে আজি আমাৰ এই ভিডিঅ'টো চালে খুব লাভান্বিত হ'ব। গতিকে আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পায় নিজৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিব, যাতে সকলোৱে একোটা জব লাভ কৰিব পাৰে। গতিকে দেৰি নকৰি এতিয়া আজি আমাৰ নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে নিয়ৰ ট্ৰেডিঙত এ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটিত। পজিশ্যনটো হৈছে ৰিলেশ্যনশ্বিপ অফিচাৰ। লোকেল যদি কোনোবা কেণ্ডিডেট হয় প্ৰিফাৰেঞ্চ পাব। লোকেশ্যন হৈছে ফটাশিল আমবাৰী। চেলাৰী 20,000ৰ পৰা 30,000 পাৰ মান্থ আপোনালোকে লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা কওঁ, মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ আপোনালোক হ'ব লাগিব। লগতে ইলিজিবিলিটিৰ যদি কথা কওঁ, ফ্ৰেছাৰ্ছৰ পৰা আৰম্ভ কৰি এক্সপিৰিয়েঞ্চ সকলো মেল কেণ্ডিডেটে ইয়াত প্ৰিফাৰেঞ্চ লাভ কৰিব। ৰিকুৱাৰমেণ্টৰ যদি কথা কওঁ, পজিটিভ ক্ৰেডিট হিষ্ট্ৰী ইয়াৰ বাবে থাকিব লাগিব, অৰ্থাৎ আপোনালোকে বেংকৰ সৈতে যি লেনদেন কৰে সেয়া খুব ভাল হ'ব লাগিব। লগতে 2 হুইলাৰ মাষ্ট বি আপোনালোকৰ থাকিব লাগিব। এই পোষ্টটো যদি আপোনালোকে এপ্লাই কৰে তেন্তে আপোনালোকৰ ৰেছপঞ্চিবিলিটি কি হ'ব সেই কথাও কৈ দিছোঁ। চ'ৰ্চিং ডেইলি ডিপ'জিট, যাক চমুকৈ DD বুলি কোৱা হয়। মেম্বাৰ্ছ কালেক্টিং ডেইলি ডিপ'জিট ৰেগুলাৰলি। বেনিফিটছৰ যদি কথা কওঁ, ESIC বেনিফিটছ, এট্ৰেক্টিভ ইনচেণ্টিভছ, ফিউল এক্সপেঞ্চেছ, এই সকলোবিলাক আপোনালোকক দিয়া হ'ব। পাৰ্ট টাইম কমিশ্যন বেচিছ অলছ' এভেইলেবল। মেল এণ্ড ফিমেল কেণ্ডিডেট কেন অলছ' এপ্লাই বাট গিভ মোৰ প্ৰায়ৰিটি টু দি মেল কেণ্ডিডেট, অৰ্থাৎ পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব, যদিও মেল কেণ্ডিডেটক এই পষ্টকেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। বয়সৰ কোনো সীমা নাই। কোনোবাই যদি এপ্লাই কৰিম বুলি ভাবে তেন্তে এতিয়াই আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব hr@neyorsociety.in। আমাৰ নেক্সটটো পোষ্ট ওলাইছে কাৰ্মেল স্কুল ডিগবৈত। পজিশ্যন কেইটা হৈছে অফিচ ক্লাৰ্ক আৰু ফিজিকেল ট্ৰেইনিং, চমুকৈ PT টিচাৰৰ পোষ্ট। অফিচ ক্লাৰ্ক পোষ্টটোৰ বাবে গ্ৰেজুৱেট উইথ প্ৰফিচিয়েঞ্চি ইন MS অফিচ টাইপিং এণ্ড কম্পিউটাৰ এপ্লিকেশ্যনছ। যদি কাৰোবাৰ এক্সপিৰিয়েঞ্চ আছে এজ এ অফিচ ক্লাৰ্ক হিচাপে কাম কৰে তেতিয়া প্ৰিফাৰেঞ্চ লাভ কৰিব। দেন ফিজিকেল ট্ৰেইনিং টিচাৰ অৰ্থাৎ PT টিচাৰ পোষ্টটোৰ বাবে BPEd বা MPEd বা তাৰ ইকুইভেলেণ্ট ডিগ্ৰী থাকিলেই হ'ব। এক্সপিৰিয়েঞ্চ থাকিলে এই পোষ্টটো আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এপ্লাই কৰিবৰ বাবে আপোনালোকৰ ৰিজিউমখন উইথ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু ছেল্ফ এটেষ্টেড কপিজ অফ চাৰ্টিফিকেট আপোনালোকে তেওঁলোকৰ স্কুল অফিচলৈ পঠিয়াব পাৰিব বা আপোনালোকে ইমেইলৰ জৰিয়তেও পঠিয়াব পাৰিব। তেওঁলোকৰ ইমেইল এড্ৰেছটো হৈছে carmelschoooldigboi@gmail.com। আৰু এই পোষ্টটো এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 10 জুলাই। আমাৰ নেক্সটটো পোষ্ট ওলাইছে AIMS একাডেমি লেটিচিঙা, বঙাইগাঁও, আছামৰ জব। গতিকে লোকেশ্যন গমেই পালে, বঙাইগাঁও ডিষ্ট্ৰিক্টৰ এইটো পোষ্ট হয়। প্ৰথম পোষ্টটো ওলাইছে ছিকিউৰিটি গাৰ্ডৰ পোষ্ট, যাৰ জবৰ টাইমিংটো হ'ব ৰাতিপুৱা 8 বজাৰ পৰা আবেলি 3:30 বজালৈ। কোৱালিফিকেশ্যন কেৱল মাত্ৰ 8 পাছৰ পৰা বিচৰা হৈছে, তাতোতকৈ ওপৰ হ'লেও হ'ব। দেন ছাবজেক্ট টিচাৰ ইন আছামিজ ফুল টাইমৰ বাবে বিচৰা হৈছে। MA ইন আছামিজ উইথ BEd ডিগ্ৰী থাকিব লাগিব। দেন এছিষ্টেণ্ট টিচাৰ ইন ছায়েন্স ফুল টাইম, এইটো পোষ্টৰ বাবেও BSc উইথ BEd বা MSc উইথ BEd থাকিব লাগিব। চতুৰ্থতে এছিষ্টেণ্ট টিচাৰ ইন এৰেবিক পাৰ্ট টাইম পোষ্ট হয়। BA ইন এৰেবিক উইথ BEd বা MA ইন এৰেবিকত থাকিলেই হ'ব। দেন এছিষ্টেণ্ট টিচাৰ ইন IT অৰ ITESৰ বাবে ওলাইছে। কোৱালিফিকেশ্যন বিভক বা BSc IT বা এনি ডিগ্ৰী উইথ কম্পিউটাৰ নলেজ, কম্পিউটাৰ ডিপ্ল'মা বা ৰিলিভেণ্ট IT টিচিং এক্সপিৰিয়েঞ্চ যদি থাকে এপ্লাই কৰিব পাৰিব। এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে উইদিন 15 জুলাইৰ ভিতৰত আপোনালোকৰ CVখন বা বায়'ডাটাখন ইমেইলৰ জৰিয়তে পঠিয়াই দিব aims2019nmsp@gmail.com।
আমাৰ নেক্সট পোষ্ট ওলাইছে ITC warehouse floor supervisor and DEOৰ পোষ্ট লোকেশ্যন হৈছে কুকুৰমাৰা গুৱাহাটী এক্সপিৰিয়েঞ্চ 2 বছৰৰ পৰা 3 বছৰ বিচৰা হৈছে বেষ্ট ইন ইণ্ডাষ্ট্ৰীৰ মতে আপোনালোকক চেলাৰী দিয়া হ'ব কোৱালিফিকেশ্যন কেৱল মাত্ৰ হায়াৰ ছেকেণ্ডেৰী পাছ এই পোষ্ট কেইটাৰ বাবে ৰেছপন্সিবিলিটিছৰ যদি কথা কওঁ warehouse and inventory management stock handling loading and dispatch monitoring maintaining inward outward material records team handling আৰু basic computer knowledge especially excel and logistic software থাকিব লাগিব এপ্লাই কৰিবৰ বাবে আপোনালোকৰ আপডেটেড সিভিখন পঠিয়াই দিব simanta.bhattacharjee@itc.in আমাৰ নেক্সট পোষ্ট ওলাইছে মেক্স চিমেণ্ট গ্ৰীণ ভেলী ইণ্ডাষ্ট্ৰিজ লিমিটেডত অৰ্থাৎ মেক্স চিমেণ্ট নাম আপোনালোকে নিশ্চয় শুনিছে সেই মেক্স চিমেণ্ট বনোৱাৰ যি গ্ৰীণ ভেলী ইণ্ডাষ্ট্ৰিজ লিমিটেড আছে তাতে আচলতে ব্ৰেণ্ডিং এক্সিকিউটিভৰ পোষ্ট খালী হৈছে আৰু এই পোষ্টটো টোটেলি ফিল্ড ৰোলৰ বাবে দিয়া হৈছে লোকেশ্যন হৈছে শিলচৰ মাষ্ট বি বেছড ইন শিলচৰ অৰ্থাৎ আপোনালোক শিলচৰৰে বাসিন্দা হ'ব লাগিব ইলিজিবিলিটি যদি কথা কওঁ এনি গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব কোনোবাই যদি MBA কৰা আছে মাৰ্কেটিঙৰ ক্ষেত্ৰত প্ৰিফাৰেঞ্চ কিন্তু লাভ কৰিব চেলাৰী 18,000 পাৰ মান্থ আপোনালোকে পাব নেচাৰ অফ জবটোৰ যদি কথা কওঁ ফিল্ড বেছ ব্ৰেণ্ডিং এণ্ড মাৰ্কেট এক্টিভিটিজ ট্ৰেভেল এক্ৰছ বাৰাক ভেলী মিজোৰাম এণ্ড ত্ৰিপুৰা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ চিভিখন পঠিয়াই দিব subrajit.neuk@gnggroup.in পুনৰ কৈ দিছোঁ subrajit.neuk@gnggroup.in আমাৰ নেক্সট পোষ্ট ওলাইছে কিছলে গ্ৰুপ FMCG এটা কোম্পানীত কোৱালিটি অফিচাৰৰ পোষ্ট ওলাইছে এই পোষ্টটো ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব ইলিজিবিলিটিৰ যদি কথা কওঁ বেচলাৰ্ছ ডিগ্ৰী ইন ফুড টেকন'লজিত থাকিব লাগিব কি ৰেছপন্সিবিলিটিছৰ যদি কথা কওঁ মনিটৰ প্ৰডাক্ট কোৱালিটি ডিউৰিং প্ৰডাকশ্যন কণ্ডাক্ট ৰুটিন কোৱালিটি ইনস্পেকশ্যনছ এণ্ড টেষ্টিং এনচিয়ৰ কমপ্লায়েন্স উইথ GMP GSP HACCP এণ্ড ফুড ছেফটি ষ্টেণ্ডাৰ্ডৰ ৰেছপন্সিবিলিটি থাকিব লগতে মেইনটেইনিং কোৱালিটি ৰেকৰ্ডছ এণ্ড ডকুমেণ্টেশ্যন এপ্লাই কৰিবৰ বাবে আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব hr@kislegroup.com আমাৰ নেক্সট পোষ্ট ওলাইছে বজৰং কাৰ ৱৰ্ল্ড নগাঁৱত পজিশ্যন কেইটাৰ যদি কথা কওঁ ৱৰ্কশ্বপ জেনেৰেল মেনেজাৰ ছাৰ্ভিচৰ CCM ফৰ ছাৰ্ভিচ ফৰ ফিমেল কেণ্ডিডেটে যদি এপ্লাই কৰে তেন্তে প্ৰিফাৰেঞ্চ পাব দেন একাউণ্ট এক্সিকিউটিভৰ পোষ্ট ওলাইছে এই পোষ্ট কেইটাৰ বাবে ৰিকুৱাৰমেণ্টৰ যদি কথা কওঁ মিনিমাম 3 পৰা 4 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব অটোমোবাইলৰ ক্ষেত্ৰত ফৰ ছাৰ্ভিচ পজিশ্যনৰ বাবে লগতে এবছৰৰ পৰা 2 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব একাউণ্ট এক্সিকিউটিভ হিচাপে কাম কৰাৰ এই পোষ্ট কেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ বায়োডাটাখন পঠিয়াই দিব hr72bcw@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে স্কুল এট বেলতলা তিনিআলি অৰ্থাৎ বেলতলা তিনিআলি গুৱাহাটীৰ এখন বিদ্যালয়ত আচলতে কেইটামান পজিশ্যন খালী হৈছে পজিশ্যন কেইটা হৈছে PGT বায়'লজি এণ্ড ফিজিক্স ক্লাছ 11 আৰু 12 আপোনালোকে পঢ়াব লাগিব যদিহে কোনোবা ইণ্টাৰেষ্টেড আছে তেন্তে তেওঁলোকে উইদিন 10 জুলাইৰ ভিতৰত নিজৰ ডিটেইল চিভিখন পঠিয়াই দিব schoolrecruitment08@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে এজাইল হস্পিটেলত পজিশ্যন হৈছে TPA এক্সিকিউটিভ এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ ফ্ৰেছাৰ্ছৰ পৰা আৰম্ভ কৰি এবছৰ এক্সপিৰিয়েঞ্চ থকা সকলোৱে এপ্লাই কৰিব পাৰিব চেলাৰী নেগচিয়েবল আৰু এই পোষ্ট কেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব hr.azailhospital@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে এছিয়ান ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যন চমুকৈ AINE নৰ্থ গুৱাহাটীত পজিশ্যনটো হৈছে ফাইনেন্স এণ্ড একাউণ্ট অফিচাৰ কোৱালিফিকেশ্যনৰ যদি কথা কওঁ CA বা ICWA বা M.Com যদি কৰা হয় তেন্তে একাউণ্ট এণ্ড ফাইনেন্সত কৰা হ'ব লাগিব লগতে MBA যদি ফাইনেন্সত কৰা হয় তেন্তে এপ্লাই কৰিব পাৰিব এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ মিনিমাম 3 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে লগতে প্ৰফিচিয়েঞ্চি ইন টেলি ৱৰ্কিং নলেজ অফ TDS এণ্ড GST বিচৰা হৈছে এপ্লাই কৰিবৰ বাবে আপোনালোকৰ বায়োডাটাখন পঠিয়াই দিব aine.guwahati@yahoo.com আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ লিমিটেড চমুকৈ RCPLত পজিশ্যন হৈছে সেলছ এক্সিকিউটিভ লোকেশ্যন হৈছে বঙাইগাঁও আসাম
এই পোষ্টটোৰ বাবে এলিজিবিলিটিৰ যদি কথা কওঁ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন ডিষ্ট্ৰিবিউটৰ চেলছ চমুকৈ FMCGত যদি কৰা থাকে তেন্তে প্ৰিফাৰেঞ্চ পাব মিনিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ লগতে কমিউনিকেশ্যন আৰু নেগচিয়েশ্যন স্কিল ভাল হ'ব লাগিব লগতে পেশ্যন ফৰ ফিল্ড চেলছ এণ্ড মাৰ্কেট ডেভেলপমেণ্টৰ ক্ষেত্ৰত থাকিব লাগিব চেলাৰী আৰু বেনিফিটছৰ যদি কথা কওঁ 20,000 প্লাছ পাৰ মান্থ আপোনালোকে চেলাৰী লাভ কৰিব বেছড অন এক্সপিৰিয়েঞ্চ এণ্ড ইণ্টাৰভিউ পাৰফৰ্মেঞ্চ লগতে পাৰফৰ্মেঞ্চ বেছড ইনচেণ্টিভছো আপোনালোকে লাভ কৰিব এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ আপডেটেড ৰিজিউমখন পঠিয়াই দিব ekram1.hussein@ril.com আমাৰ নেক্সট পোষ্ট ওলাইছে আসাম ডাউনটাউন ইউনিভাৰ্চিটিত এক্সিকিউটিভ ছিনিয়ৰ এক্সিকিউটিভ আৰু অফিচাৰ এডমিশ্যন এণ্ড মাৰ্কেটিং আউটৰিচৰ বাবে ওলাইছে আৰু এই পোষ্টকেইটা ওলাইছে ইটানগৰ আইজল কহিমা ডিমাপুৰ ধেমাজি লখিমপুৰ কোকৰাঝাৰ আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টৰ বাবে ইলিজিবিলিটিৰ যদি কথা কওঁ গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন এবছৰৰ পৰা 3 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এডমিশ্যন কাউন্সেলিং মাৰ্কেটিং এণ্ড ৰিলেটেড ফাংচনৰ ক্ষেত্ৰত লগতে যদি এক্সপিৰিয়েঞ্চ আছে এডুকেশ্যনেল ইনষ্টিটিউটত কাম কৰে তেন্তে প্ৰিফাৰেঞ্চ লাভ কৰিব এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব careers@adtu.in আমাৰ নেক্সট পোষ্ট ওলাইছে হোটেল গুলমহৰ গ্ৰেণ্ডত পোষ্ট গ্ৰেজুৱেট বয় এণ্ড গাৰ্ল উইথ ভেৰি গুড কম্পিউটাৰ নলেজ এণ্ড কমিউনিকেশ্যন স্কিল অৰ্থাৎ কাৰোবাৰ যদি কম্পিউটাৰ নলেজ আৰু কমিউনিকেশ্যন স্কিল ভাল হয় লগতে তেওঁলোক যদি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীধাৰী হয় তেন্তে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব লজিং ফুডিং আৰু 3 ষ্টাৰ হোটেল চেলাৰী আপোনালোকক দিয়া হ'ব এপ্লাই কৰিবৰ বাবে আপোনালোকৰ বায়োডাটাখন পঠিয়াই দিব গুলমহৰ গ্ৰেণ্ড jrt@gmail.com বা তেওঁলোকৰ অফিচিয়েল যিটো ৱেবছাইট আছে www.gulmohorgrandjorhat.com সেইটো আপোনালোকে ভিজিট কৰিব পাৰে আমাৰ নেক্সট পোষ্ট ওলাইছে পে ৰুপেড TSM অৰ্থাৎ টেৰিটৰী চেলছ মেনেজাৰ ASM অৰ্থাৎ এৰিয়া চেলছ মেনেজাৰ আৰু চেলছ এক্সিকিউটিভৰ পোষ্ট ওলাইছে লোকেশ্যন হৈছে আপাৰ আছাম লোৱাৰ আছাম শিলচৰ ত্ৰিপুৰা আৰু তেজপুৰ ইলিজিবিলিটিৰ যদি কথা কওঁ মিনিমাম 1 year অফ ফিনটেক এক্সপিৰিয়েঞ্চ মেণ্ডেটৰী থাকিব লাগিব ছাৰ্ভিচেছৰ যদি কথা কওঁ AEPS DMT মোবাইল ৰিচাৰ্জ DTH ৰিচাৰ্জ MATM লোন ৰিপেমেণ্ট ট্ৰেভেলছ BBPS ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট সেইকেইটা ছাৰ্ভিচৰ কাম কৰিব লাগিব যদিহে কোনোবা ইণ্টাৰেষ্টেড হয় তেন্তে তেওঁলোকৰ ৰিজিউমখন পঠিয়াই দিব rezabul@payrupe.in আমাৰ নেক্সট পোষ্ট ওলাইছে চাই বিকাশ ইনষ্টিটিউটত পোষ্টকেইটা হৈছে ৰিচিপশ্যনিষ্ট আছামিজ TGT কেমেষ্ট্ৰি TGT PE টিচাৰ মাৰ্চিয়েল আৰ্টছ ট্ৰেইনাৰ ফিজিক্স জুনিয়ৰ লেকচাৰাৰ মেথছ জুনিয়ৰ লেকচাৰাৰ বায়'লজি জুনিয়ৰ লেকচাৰাৰ কেমেষ্ট্ৰি জুনিয়ৰ লেকচাৰৰ পোষ্ট খালী হৈছে ইণ্টাৰেষ্টেড কেণ্ডিডেটে নিজৰ CVখন মেইলৰ জৰিয়তে পঠিয়াই দিব চাই বিকাশ বিদ্যানিকেতন 17@gmail.com তেওঁলোকৰ লোকেশ্যনটো হৈছে অৰ্থাৎ বিদ্যালয়খনৰ লোকেশ্যনটো হৈছে আহোমগাঁও গড়চুক গুৱাহাটী আছাম আমাৰ নেক্সট পোষ্ট ওলাইছে শ্বেডোফেক্স টেকনলজিছত পজিশ্যনটো হৈছে হাব ইনচাৰ্জ লোকেশ্যন হৈছে যোৰহাট আছাম ইলিজিবিলিটিৰ যদি কথা কওঁ এবছৰৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব স্পেচিয়েলি লজিষ্টিক ইণ্ডাষ্ট্ৰীত কাম কৰে তেতিয়া প্ৰিফাৰেঞ্চ লাভ কৰিব আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব ইন এনি ডিচিপ্লিন লগতে যদি যোৰহাট বা যোৰহাটৰ নিয়েৰ বাই এৰিয়াছৰ যদি কোনোবা কেণ্ডিডেটে এপ্লাই কৰে তেন্তে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব এই পোষ্টকেইটাত কি কি ৰেছপনচিবিলিটিজ থাকিব সেই কথাও কৈ দিছোঁ ৰাইডাৰ hiring and onboarding team management and performance monitoring operational excellence and process compliances ownership of hub performance and KPIs driving productivity and service quality apply কৰিবৰ বাবে আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব mintu.kolita@shadowfax.in আমাৰ নেক্সট পোষ্ট ওলাইছে এপলো এক্সেল ক্লিয়াৰ হস্পিটেলত ৰেডিঅ'লজি টেকনিচিয়ানৰ পোষ্ট লোকেশ্যন গুৱাহাটী এপ্লাই কৰিবৰ বাবে আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব uddiptodress@apollohospitals.com আমাৰ নেক্সট পোষ্ট ওলাইছে ভেৰিমেক্স টেকনলজিজ ছাৰ্ভিচ লিমিটেডত পজিশ্যন কেইটা হৈছে HR এটা PMৰ এটা MISৰ এটা আৰু ৰিচিপশ্যনিষ্টৰ এটা পোষ্ট লোকেশ্যন হৈছে গুৱাহাটী আৰু তেওঁলোকে উল্লেখ কৰিছে আপোনালোকে তেওঁলোকৰ ইণ্ডাষ্ট্ৰী জইন কৰিলে আপোনালোকৰ কি কি লাভ হ'ব
প্ৰফেশ্যনেল ৱৰ্ক এনভাইৰনমেণ্ট আপোনালোকে পাব লাৰ্ণিং এণ্ড গ্ৰোথ অপৰচুনিটিজ আপোনালোকে পাব কেৰিয়াৰ এডভান্সমেণ্ট আপোনালোকে পাব ছাপৰ্টিভ টিম কালচাৰ এটা আপোনালোকে পাব লগতে কম্পিটিটিভ চেলাৰী বেনিফিটছো আপোনালোকে লাভ কৰিব এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব subrata.kar@verimax.co.in আমাৰ নেক্সট পোষ্ট ওলাইছে চেটিন ক্ৰেডিট কেয়াৰত ৰিজনেল এডমিনৰ পোষ্ট লোকেশ্যন হৈছে হোজাই নগাঁও আৰু শ্বিলং ইলিজিবিলিটিৰ যদি কথা কওঁ গ্ৰেজুৱেশ্যন MBA বা PGDM কৰা হ'ব লাগিব লগতে এবছৰৰ পৰা 3 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এজ এন এডমিন হিচাপে কাম কৰাৰ কেণ্ডিডেটছ ফ্ৰম মিডল আছাম অৰ নিয়াৰ বাই লোকেশ্যনক প্ৰিফাৰেঞ্চ দিয়া হ'ব লগতে ইমিডিয়েট যদি জইনাৰ হয় তেতিয়াও আপোনালোকে প্ৰিফাৰেঞ্চ লাভ কৰিব এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব amit.nath@setincreditcare.com আমাৰ নেক্সট পোষ্ট ওলাইছে ASC ব্লক চেলছত চেলছ এক্সিকিউটিভৰ পোষ্ট লোকেশ্যন হৈছে মিৰ্জা পলাশবাৰী এণ্ড ছায়াগাঁও ইলিজিবিলিটিৰ যদি কথা কওঁ গ্ৰেজুৱেট হ'ব লাগিব লগতে 2 বছৰৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব স্পেচিয়েলি ইন বিল্ডিং মেটেৰিয়েল চেলছৰ ক্ষেত্ৰত ASC ব্লক TMT চিমেণ্ট পাইপছ এইবিলাকৰ জ্ঞান কিন্তু আপোনালোকৰ মেণ্ডেটৰী থাকিব লাগিব কেৱল মাত্ৰ লোকেল কেণ্ডিডেটে যদি এই পোষ্টকেইটাত এপ্লাই কৰে আৰু স্পেচিয়েল যিকেইটা লোকেশ্যনৰ কথা কৈছোঁ মিৰ্জা পলাশবাৰীৰ ছায়াগাঁৱত লোকেল কেণ্ডিডেটে এপ্লাই কৰিলে কিন্তু প্ৰিফাৰেঞ্চ লাভ কৰিব কম্পেনচেশ্যনৰ যদি কথা কওঁ আপ টু 3 লাখ পাৰ মান্থ আপোনালোকে পাব TADৰ লগতে ইনচেণ্টিভছো আপোনালোকে লাভ কৰিব এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ CVখন পঠিয়াই দিব bhattabipul1969@gmail.com গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ আপোনালোকলৈ অনুৰোধ যাতে আমাৰ চেনেলটো আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে আৰু নিজৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰে ভিডিঅ'টোত উল্লেখিত কোনোবা এটা জবক লৈ যদি কিবা কনফিউজন থাকে তেন্তে কমেণ্ট বক্সত উল্লেখ কৰিব আমি আপোনালোকক সহায় কৰিম লগতে আপোনালোকে আমাৰ যিটো ব্লগাৰ ৱেবছাইট আছে আসাম জব 693 তাতো আপোনালোকে ভিজিট কৰি কম্পিটিটিভ এক্সাম 4খন আমি ৰিলিজ কৰিছোঁ যাতে খুব আপোনালোকে সস্তাতে কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰিব পাৰে সেই বুক কেইখন আপোনালোকে কিনি ল'ব সেই বুক কেইখনে আপোনালোকৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম যেনেকৈ ADRE আসাম পুলিচ আসাম টেট তেনেকুৱা ধৰণৰ এক্সামত আপোনালোকক সহায় কৰিব কেৱল মাত্ৰ ন্যূনতম কেইটকামান মূল্য লোৱা হৈছে সেই মূল্যত আপোনালোকে সেইকেইখন বুক কিনি খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰিব পাৰিব গতিকে এই বুক কেইখন কিনাক লৈ যদি কাৰোবাৰ কনফিউজন থাকে কমেণ্ট বক্সত উল্লেখ কৰিব আমি লিংকটো দি দিম সেই লিংকত গৈ আপোনালোকে পে'মেণ্ট কৰি সেই বুকখন আপোনালোকে PDF আকাৰত লাভ কৰিব পাৰিব গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ পুনৰ আপোনালোকলৈ অনুৰোধ যাতে আমাৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে নিজৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰে আৰু সকলোৱে যাতে এটা জব লাভ কৰিব পাৰে গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম জয় জুবিন দা